শিৱসাগৰত বিশেষভাৱে সক্ষম শিশুসকলৰ সমাৰোহত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। বিশেষভাৱে সক্ষম শিশুৰ মায়াবিনী গীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনালে শিশুসকলে। অনুষ্ঠানত শিশুসকলক বিতৰণ কৰা হয় গছপুলি। বিশেষভাৱে সক্ষম শিশুসকলৰ অধিকাৰ সুৰক্ষাৰ দাবীও উত্থাপন হয় এই অনুষ্ঠানত। তোমাকে মোর কথা প্রতি মেঘালিনী সাজনে এনারু কসমোর বহুদিন আপন নিজানার গান মোর শেখ ভাবো তোমার বুকু মোৰ নাম শ্ৰী অংশুমান দৌৰী। মই শিৱসাগৰ জিলাৰ খেলুৱা ব্লকৰ খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ এজন দিব্যাংগ শিশু। আজি 2025 চনৰ অক্টোবৰ মাহৰ 25 তাৰিখে শিৱসাগৰ জিলাৰ ৰাম মন্দিৰৰ সভাগৃহত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা বিশেষভাৱে সক্ষম শিশু জ্যেষ্ঠসকল পিতৃ মাতৃ আৰু অভিভাৱকৰ দ্বিতীয় সমাৰোহত উপস্থিত থাকি নিজকে ধন্য অনুভৱ কৰিছো। বা আজি আমাৰ দিব্যাংগ লোকসকলৰ বাবে ইমানখিনি যে ব্যক্তিসকলে কৰিছে তথা উদ্যোক্তাসকলে ইমান কষ্ট কৰিছে আজি অনুষ্ঠানটো পাতিবৰ বাবে। বহু সংখ্যক লোকে আমাক অৱজ্ঞা কৰিছিল, কিন্তু মায়াবিনী গীতেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনালে শিশুসকলে। অনুষ্ঠানত শিশুসকলক বিতৰণ কৰা হয় গছপুলি। বিশেষভাৱে সক্ষম শিশুসকলৰ অধিকাৰ সুৰক্ষাৰ দাবীও উত্থাপন হয় এই অনুষ্ঠানত। তোমাকে মোর কথা প্রতি মেঘালিনী সাজনে এনারু কসমোর বহুদিন আপন নিজানার গান মোর শেখ ভাবো তোমার বুকু মোৰ নাম শ্ৰী অংশুমান দৌৰী। মই শিৱসাগৰ জিলাৰ খেলুৱা ব্লকৰ খেলুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ এজন দিব্যাংগ শিশু। আজি 2025 চনৰ অক্টোবৰ মাহৰ 25 তাৰিখে শিৱসাগৰ জিলাৰ ৰাম মন্দিৰৰ সভাগৃহত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা বিশেষভাৱে সক্ষম শিশু জ্যেষ্ঠসকল পিতৃ মাতৃ আৰু অভিভাৱকৰ দ্বিতীয় সমাৰোহত উপস্থিত থাকি নিজকে ধন্য অনুভৱ কৰিছো। বা আজি আমাৰ দিব্যাংগ লোকসকলৰ বাবে ইমানখিনি যে ব্যক্তিসকলে কৰিছে তথা উদ্যোক্তাসকলে ইমান কষ্ট কৰিছে আজি অনুষ্ঠানটো পাতিবৰ বাবে। বহু সংখ্যক লোকে আমাক অৱজ্ঞা কৰিছিল, কিন্তু